আমাৰ 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তি হৈছিল। আজি আমাৰ 5টা বছৰ উকলি হ'ল। এই হিচাপে 5টা বছৰৰ শান্তি চুক্তিৰ প্ৰতীক হিচাপে আজি আমি বাইক ৰেলী লৈছোঁ আৰু এই হিচাপে প্ৰতিটো সমষ্টিতে এই বাইক ৰেলী আজি লোৱা হৈছে। আজি এই শান্তি চুক্তিত বৰ্তমানত কোনো জাতি জনগোষ্ঠীৰ মাজত বিভ্ৰান্তি হোৱা নাই আৰু শান্তিকে ৰাইজে বসবাস কৰিব পাৰিছে। এইটো সকলো ৰাইজে কৈছে। আমি যদি কিবা এইবাৰ যদি চুক্তিত কিবা এটা যদি পাইছে শান্তি পাৱা বুলি কৈছে আৰু হিচাপে 39টা ডিপাৰ্টমেণ্ট লৈ যিখিনি আমি চৰকাৰৰ পৰা কাম কৰিব পাৰিলোঁ এইখিনি ৰাইজে আগুৱাই লৈছে আৰু সকলো ভাল কাম হোৱা বুলি কৈছে। যেনে মানে ফ্লেগশ্বিপ স্কিম হিচাপে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে ডক্টৰ বা ইঞ্জিনিয়াৰ বা APC বা UPC ACS পৰীক্ষাৰ দিব লাগিলে বহুত মানে পইচাৰ দৰকাৰ হয়। হিচাপে সাধাৰণ পৰিয়ালৰ পৰাও যেন ডক্টৰ বা ইঞ্জিনিয়াৰ বা APC UPC কোৰ্চ লৈ কিনে যেন ভাল দক্ষ অফিচাৰ হ'ব পাৰে বা মানে ভাল এজন ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব পাৰে, এই সুবিধাটো বিটিআৰ চৰকাৰৰ মাননীয় বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্বত এই আঁচনিটো লোৱা হৈছে। হিচাপে 3 টাইম বৰ্তমান এই আঁচনি কৰা হৈ গ'ল। তাৰে নমুনাৰে আমাৰ গড়েশ্বৰ সমষ্টিৰ APC পৰীক্ষা পাছ হৈ বিদু চাকৰি লৈ মানে মুকুল বসুমতাৰীৰ নামৰ ল'ৰাজনে পাব পাৰিছে। এইটো আমাৰ সমষ্টিৰ উদাহৰণ হিচাপে এনেকৈ বহুত সমষ্টিটো আছে। 50জনতকৈ অধিক ছাত্ৰই APC পৰীক্ষা পাছ হৈ আহিছে। এতিয়া আমাৰ মাজত যিখিনিয়ে মানে কাম হৈছে ফাৰ্ষ্টতে মানে প্ৰতিটো সমষ্টিত গুডউইল মিছনৰ নামত 10 কোটিৰে ৰাস্তা নিৰ্মাণ কৰিছে। তাৰ বাহিৰেও বহুত স্কুলবিলাক এডপশ্যন কৰাৰ দায়িত্ব লৈছিলে। হিচাপে 1200তকৈ অধিক স্কুল মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ফাণ্ড ধৰা হৈছে। তাৰে বাহিৰেও মানে 7000তকৈ অধিক চাকৰি বাকৰি বৰ্তমানত দিয়া হ'ল। এই হিচাপে এডুকেশ্যন ডিপাৰ্টমেণ্টতে 400তকৈ অধিক চাকৰি দিয়া হৈছে। তাৰে নমুনা হিচাপে মই ক'ব খুজিছোঁ যিটো 99ত চাকৰি এই 17 বছৰত নহ'লে তেখেতসকলে বহুত যুঁজিছিলে। 99ৰ পৰা যুঁজা নিচিনা হৈছে। এই চাকৰিটো আমাৰ বিটিআৰৰ নেতৃত্বত মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ 1009টা চাকৰি দি উঠিলে। এইটো এটা আমাৰ চৰকাৰৰ নমুনা বুলি আমি ক'ব পাৰোঁ। তাৰ বাহিৰেও অংগনবাদীৰ ক্ষেত্ৰত মানে যোৱাবাৰ 516জন মানে হেল্পাৰ আৰু কৰ্মীক মানে চাকৰি হিচাপে নিয়োগ কৰা হৈছে। তাৰ বাহিৰেও বেলেগ ডিপাৰ্টমেণ্টতো সেনেকুৱা কাম হৈছে। তাৰ বাহিৰেও যেনেকুৱা এটা মানে আগৰ 17 বছৰত ফাউণ্ডাৰ মানে বিলটিৰ মানে চেয়াৰমেন চিলাগাং বসুমতাৰী তেখেতৰ নামত কোনো এটা কাম হোৱা নাছিলে। বৰ্তমান আমাৰ বিটিআৰ চৰকাৰে মানে প্ৰত্যেকটা সমষ্টিত 5 কোটিকে মিনি ষ্টেডিয়াম নিৰ্মাণ কৰাৰ দায়িত্ব লৈছে আৰু সেই কাম বৰ্তমান মোৰ সমষ্টিত বৰগুলি BCDCৰ আণ্ডাৰত হৈ আছে। ঠিক তেনেকুৱা আমাৰ তামোলপুৰত কেকেনিকুচিত মানে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰা হৈছে। তাৰ বাহিৰেও আমাৰ ফাৰ্ষ্ট যিটো শ্বহীদ আফছু আন্দোলনৰ সময়ত যদি 5 বছৰৰ শ্বহীদ মাননীয় মানে শ্বহীদ সুজিত নাৰ্জাৰী তেখেতৰ নামতো প্ৰত্যেকটা সমষ্টিত মানে এটাকৈ 500 আৰু 600ৰ ভিতৰত
বহিব পৰা কমিউনিটি হল নিৰ্মাণ কৰা কাৰ্য চলি আছে বৰ্তমান আমাৰ সমষ্টিটো গড়েশ্বৰৰ কলেজৰ ফণ্ডত এই ঘৰখন নিৰ্মাণ কৰি আছে কি ক'ব প্ৰমোদ বড়ো বৰ্তমান সফল হোৱা বুলি আপুনি ভাবে বৰ্তমান মানে প্ৰমোদ বড়ো ডাঙৰে সফল হোৱা বুলি ক'ব লাগিব যিহেতু প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যা লৈ এটা ভিজন ডকুমেণ্ট তেখেতে নিৰ্মাণ কৰি ওলালে আৰু সেইটো উদ্বোধন কৰিলে আপোনালোকে সকলো জ্ঞাত হিচাপে প্ৰতিটো জনজাতিসকলৰ যি সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত প্ৰতিটো নেতা বন্ধুসকলৰ পৰা এই সমস্যাটো লৈ এই ভিজন ডকুমেণ্টটো নিৰ্মাণ কৰা হৈছে আৰু তাৰে লক্ষ্যৰে যিখিনি কাম কৰিব লাগে ইয়াৰ দায়িত্ব মাননীয় আমাৰ BTR চিফ মহোদয় লৈছে আজি ৰিলেটো ক'ৰ পৰা কৰিলে আপোনালোকে কৰিব আমাৰ আজিৰ যিটো ৰিলি সেইটো আমাৰ দেলকুচি প্ৰাইমাৰীৰ পৰা এনেকৈ গোটেই প্ৰাইমাৰী 12টা প্ৰাইমাৰীতে মানে মুভ হ'ব হিচাপে বৰ্তমান আমি ধুলাবাৰী কণ্ডিকৰ মানে চিধা ঔখাৰী বৰগুলি হৈ বৌখাৰী এনেকৈ গড়েশ্বৰ ৰামপুৰ বালাবাৰী গবচাৰ গৰুমুখ গোটেইখিনি এৰিয়াত কভাৰ কৰিম বুলি আমি দায়িত্ব লৈছোঁ